এম্বুলেন্স আহিছে এম্বুলেন্সক সতৰ্ক কৰি দিছে বনকৰ্মীয়ে যে বাঘ ওলাইছে গ্লাছবোৰ বন্ধ কৰি থৈ যাওক আপোনালোকে কিমান ভয়ংকৰ হ'ব পাৰে ভাবিছা মানে বাঘ ওলাইছে সেইকাৰণে গাড়ী ৰখাই দিবলৈ কৈছে এই দেখিছেনে একেবাৰে ওচৰতে থকা গড়কেইটা এইকেইটা খাই আছে হয় 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 অলপ এফালে বেছি ওচৰলৈ নাযাওঁ নেকি শুই আছে খাই বৈ ভাগৰ মাৰিছে শুই আছে মানে শ্বাসটো দিলে চকুটো হেৰি হ'ব এটা ছুটি হ'বলৈ হ'ব এতিয়া চিফটটো বদলি কৰিব হ'ব লগত খামা মাত্ৰ আমি যিমান হেৰি আছে ঠিক আছে চাইছে তালে এজন ৰখাই দিব বাৰ্তালাপৰ প্ৰতিটো ভিডিঅ' চাওঁ মই মই ধন্য চাওঁ মই একদম প্ৰতিটো হেৰি স্ক্ৰিপ্ট মাৰাচোন ড্ৰেছ পিন্ধি আছে ন মানে ধৰিবলৈ বেয়া লাগে মানে নমস্কাৰ মই চক্ৰপাণী পৰাশৰ এই ভিডিঅ'টো ক্লিক কৰাৰ বাবে অশেষ ধন্যবাদ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই গোলাঘাটৰ পৰা আহি আছিলোঁ আৰু কাজিৰঙাৰ মাজেৰে এইকেইদিন যিসকলে যাত্ৰা কৰিছে তেওঁলোকে হয়তো গম পাইছে যে কাজিৰঙা পাৰ হ'বৰ কাৰণে প্ৰায় 2 পৰা 3 ঘণ্টা সময় লাগিছে আপোনালোকক গাড়ী ৰখাই দিয়া হৈছে আৰু আপোনালোকক এক্সকৰ্টৰে তেওঁলোকক লৈ যোৱা হৈছে কাৰণ আছে কাৰণ ইয়াত ৰাতি বনৰীয়া জীৱ জন্তু ওলাইছে গড় ওলাইছে আৰু সকলোকে প্ৰটেক্ট কৰিছে বা সকলোকে যাতে সকলো সুকলমে যাব পাৰে আৰু যাতে বনৰীয়া জীৱ জন্তুসমূহে যাতে কাকো অপকাৰ কৰিব নোৱাৰে বা বনৰীয়া জীৱ জন্তু যাতে মৃত্যু নহয় কাৰণ বানপানী হৈ আছে তাৰ বাবে এই যিসকল বনকৰ্মী আছে তেওঁলোকে অহৰহ চেষ্টা কৰি আছে গতিকে আপোনালোকে কোনো কাৰণে তেওঁলোকৰ নিৰ্দেশনা অমান্য নকৰিব অমান্য কৰিলে আপোনালোকৰ কি হ'ব গম পাব কাৰণ গড় একেবাৰে ৰাস্তাৰ কাষত আহি উপস্থিত হৈছে মই প্ৰথমতে ভাবিছিলোঁ ইমান ট্ৰেফিক কিয় ইমান যান-জঁট কিয় যেতিয়া মই ৰাতি ট্ৰেভেল কৰিলোঁ তেতিয়া গম পালোঁ গড় একেবাৰে ৰাস্তাৰ কাষত আৰু সেই গড় সেই পহু সেই হাতীক প্ৰটেক্ট কৰিছে আৰু তেওঁলোকক ৰক্ষা কৰাত ব্যস্ত হৈ আছে এইসকল বনকৰ্মী লগতে যিসকল গাঁৱৰ লোক আছে ভিডিপিৰ যিসকল লোক আছে তেওঁলোকেও প্ৰটেক্ট কৰাৰ চেষ্টা কৰি আছে গতিকে মই বাৰম্বাৰ কৈছোঁ আপোনালোকক লাহে লাহে যাব কাজিৰঙাৰ মাজেৰে এইকেইটা দিন আৰু তেওঁলোকৰ নিৰ্দেশনা আপোনালোকে মানিব এতিয়াও গাড়ী দেখিছে কেনেকৈ গৈ আছে লাহে লাহে আৰু তেওঁলোকে দিয়া নীতি নিয়ম সকলোবিলাক মানি যাতে আপোনালোকে পাৰ হ'ব সেইটো কথা মই আপোনালোক কৈ থৈছোঁ এস্কৰ্ট তেওঁলোকে দিছে পুলিচৰ মানুহ আছে বন বিভাগৰ মানুহ আছে আৰু সকলোৱে তেওঁলোকক খুব ধুনীয়াকৈ আগুৱাই যাবৰ কাৰণে সহায় কৰি আছে সময় লাগিব পাৰে আপোনালোকৰ 1 ঘণ্টাত 2 ঘণ্টা লাগিব পাৰে 2 ঘণ্টাত 3 ঘণ্টা লাগিব পাৰে কিন্তু তেওঁলোকৰ সকলোবিলাক নীতি নিয়ম মানি যাতে আপোনালোকে পাৰ হয় সেইটো কথা মন কৰিব হয়তো আপোনালোকে ভাবিব পাৰে যে কিয়নো আমাক ৰখোৱা হৈছে কিয় আমাক ইয়াত এনেকৈ ট্ৰেফিকত ৰখাই দিয়া হৈছে কাৰণ আছে মই কেইটামান ওচৰতে থকা গড় আপোনালোকক দেখুৱাই দিওঁ ভয় আপোনালোকে খাব ডাঙৰ দে গাড়ী লাহে লাহে গৈছে আৰু এয়া চব বনকৰ্মী আৰু গাঁৱৰ লোকসকল ইয়াত আছে ওচৰলৈ যাওঁ মই ৰাস্তাৰ কাষতে থকা গড়কেইটা আপোনালোকে চাব এতিয়া ইয়াৰ পৰা গৈছেগৈ এই ওচৰতে আছে এইটো দেখিছেনে দেখিছে এই ওচৰতে মানে চব গড় কিমান আছিলে দাদা এতিয়া মোটামুটি 8টামান আছিলে আমি খেদিলোঁ এতিয়া 8টামান আছিলে ধুনীয়া গড় আছিলে ধুনীয়া গড় একদম হয় হয় দেখা আহিয়ে মই দেখা পাইছোঁ আৰু অলপ ওচৰলৈ যাওঁ আহক এইকেইটা চাব দেই চাব এইয়া ওচৰতে একেবাৰে ওচৰতে থকা গড়কেইটা এইকেইটা খাই আছে ভিডিঅ'টো লোৱাহেঁতেন আমি ওচৰতে আছিলে অথনি ল'বলৈ ভাল আছিলে গোটেইকেইটা আছিলে হয় 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 অলপ এফালে বেছি ওচৰলৈ নাযাওঁ নেকি দাদাই লৈ গৈ আছে মোক ওচৰলৈ আৰু এনেকৈ প্ৰটেক্ট হৈ আছে গতিকে শুই আছে খাই বৈ ভাগৰ মাৰিছে শুই আছে এনেকে শুয়ে আছে নে এইটো উঠি আছে ধৰিব নেকি শুই আছে এইটো প্লেন জেগা আহিছে এইটো শুই আছে এয়া হৈছে একেবাৰে ৰাস্তাৰ কাষত এইটো ৰাস্তা আৰু এয়া হৈছে গড় গতিকে সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যাতে সাৱধান আপোনালোক পাৰ হওঁতে বনকৰ্মীৰ নিৰ্দেশনা মানিব ওচৰতে
8টামান আছে ন ইয়াত ভৰ্তি হৈ আছে এই ডাউনফালে গুচি এবাৰে যিমান যাব সিমান পাই থাকিব ইয়াতে আছিল তো আপোনালোক আমি দুটা আহিছিলোঁ যে এই ৰাস্তা কিনাৰ আছিলে কাৰণে খেলিলোঁ অলপ আপোনালোক কেইটা বজালৈকে থাকে ৰাতিপুৱা এতিয়া আমি যাম আমাৰ ডিউটি চেঞ্জ হ'ব ৰাতিপুৱা 6টাত আহিম 6টাত আহিব 2টাৰ পৰা আমাৰ বেলেগ পাৰ্টি আহিব দাদা 2টাৰ পৰা 10টালৈকে হয় আকৌ 10টাৰ টিমটো চেঞ্জ হয় 10টাৰ পৰা আকৌ 6টালৈকে ৰাতিপুৱা আৰু এই গাঁৱৰ ৰাইজেতো পুৰা হেল্প কৰি আছে এইকেইদিনতো আৰু বানপানী শুকাইছে নাই শুকাই আছে পানী গৈ আছে কোনোবাই ভাবে যে কিয়নো ইমান ৰাস্তাত ইমান ট্ৰেফিক কৰিছে কাৰণ এইবিলাক দৃশ্য দেখুৱালোঁ ভয় আপোনালোকে খাবই লাগিব কাৰণ যেতিয়া গড় ৰাস্তাৰ সন্মুখত ওলাব তেতিয়া গম পাব পহু কেইবাটাও মৰিছে এইবাৰ হয়নে গাড়ীয়ে মাৰি থৈ গৈছে গাড়ীত ইমান অঘটন হোৱা নাই বাৰু এতিয়া এইফালে গাড়ী ৰ'ব তাৰপিছত আকৌ এস্কৰ্ট আহিব তাৰপিছত যাম আমাৰ গাড়ী আছে তাতে বাঘৰ খবৰ এতিয়া বাঘ ওলাইছে এইটো শুনক এইটো হেৰিয়াত কৈছে বাঘ ওলাইছে অকণমান আগত বাঘ ওলাইছে এতিয়া মানে বাঘ ওলাইছে সেইকাৰণে গাড়ী ৰখাই দিবলৈ কৈছে সেইটো হেৰিয়াত আহিছে এইবাৰ এইখিনিতে গড় ওলালে এতিয়া আগত ওলাইছে বাঘ এই ৱাকি টকিত খবৰ আহিছে যে বাঘ ওলাইছে গাড়ীবিলাক ৰখাই দিয়া সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ তেওঁলোকে যি কয় সেইটো শুনিব আৰু এটা ডাঙৰ কথা হৈছে অভাৰটেক মই ইমান দেখিছোঁ অভাৰটেক কৰি যায় প্লিজ অভাৰটেক নকৰিব অভাৰটেক কৰোঁতেই অঘটনবিলাক ঘটে অভাৰটেক কৰোঁতেই এক্সিডেণ্টটো ঘটে গতিকে অভাৰটেক নকৰিব সময় লাগিব গতিকে সময় লৈ পেলাই পাৰ হওক এইকেইটা দিন সেইটোৱে আগ্ৰহ কৰিছোঁ আজি দেখিলোঁ ৰিয়েলি মই ভবাটো ভুল আছিল এম্বুলেঞ্চ আহিছে এম্বুলেঞ্চক সতৰ্ক কৰি দিছে বনকৰ্মীয়ে যে বাঘ ওলাইছে গ্লাছবোৰ বন্ধ কৰি থৈ যাওক আপোনালোকে কিমান ভয়ংকৰ হ'ব পাৰে ভাবি চাওক সেইকাৰণে সতৰ্ক কৰি দিয়া হৈছে যে লাহে লাহে যাওক অভাৰটেক নকৰিব লাহে লাহে যাওক বাঘ ওলাব পাৰে হাতী ওলাব পাৰে গড়টো দেখুৱালোৱে মই গতিকে বাঘ ওলাব পাৰে বাৰম্বাৰ সতৰ্কবাণী দি আছে গ্লাছবোৰ বন্ধ কৰি যাব যাতে এটেক কৰিব নোৱাৰে দাদা গৈ থাকোঁ আমি এই ভিডিঅ'টো মই সেইসকল বনকৰ্মীলৈ আগবঢ়াব বিচাৰিছোঁ যিসকল বনকৰ্মীয়ে দিন ৰাত একাকাৰ কৰি কাজিৰঙা অঞ্চলত বা কাজিৰঙাত বন্যপ্ৰাণী সুৰক্ষা দি আছে এইকেইদিন কাজিৰঙাৰ মাজেৰে যিসকল পাৰ হৈ আহিছে তেওঁলোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে কাজিৰঙাৰ ভিতৰৰ পৰিৱেশ বানপানীৰ বাবে বন্যপ্ৰাণীসমূহ ৰাস্তাৰ কাষলৈ উঠি আহিছে আৰু তেনে সময়ত প্ৰত্যেকগৰাকী বনকৰ্মীয়ে দিন ৰাত একাকাৰ কৰি সেই বন্যপ্ৰাণীক সুৰক্ষা দি আছে কাজিৰঙাৰ মাজেৰে পাৰ হৈ অহা কোনো ব্যক্তিৰ যাতে অঘটন নঘটক কোনো এটা বন্যপ্ৰাণী যাতে গাড়ীৰ খুন্দাত নিহত নহওক সেইবাবেই দিন ৰাত পহৰা দি আছে এইসকল বনকৰ্মীয়ে যোৰহাটৰ পৰা আহোঁতে কিছু সময় অপেক্ষা কৰি এই বনকৰ্মীসকলৰ খবৰ ল'লোঁ একেবাৰে কাষৰ পৰা গড়কেইটা দেখিলোঁ বাঘ ওলাব বুলি সতৰ্কবাণী বাৰে বাৰে দি আছে এইসকল বনকৰ্মীয়ে অভাৰটেক কৰিবলৈ মানা কৰিছে গ্লাছ বন্ধ কৰি কাজিৰঙাৰ মাজেৰে গাড়ী চলাবলৈ আহ্বান কৰিছে সঁচাকৈ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি এইকেইদিন কাজিৰঙাৰ ভিতৰত কি পৰিৱেশৰ সৃষ্টি হৈছে বা কি পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া নিজ চকুৰে নেদেখিলে অনুভৱ কৰিব নোৱাৰি এইসকল বনকৰ্মীৰ সৈতে কিছু সময় পাৰ কৰাৰ পিছত মই নিজে অনুভৱ কৰিলোঁ কিমান কষ্টৰে তেওঁলোকে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত ব্ৰতী হৈ আছে এইসকল বনকৰ্মী আৰু গাঁৱৰ ভিডিপিৰ লোক একত্ৰিত হৈ কেইবাটাও NGOৰ সৈতে এইকেইদিন কাজিৰঙাৰ ৰাজপথত এওঁলোক থিয় হৈ আছে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিছে জনতা হিচাপে ৰাইজ হিচাপে আমাৰো কিছু দায়িত্ব আছে আমাৰ দায়িত্ব এটাই আমি কাজিৰঙাৰ মাজেৰে লাহে লাহে গাড়ী চলাওঁ আহক গাড়ীৰ গ্লাছ বন্ধ কৰি গাড়ী চলাওঁ আহক অভাৰটেক আমি নকৰোঁ আহক ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ সজাগতাৰ বাবে শ্বেয়াৰ কৰিব